টপ বটম। টপ মানে কি হয় ওপৰত হয়, একেবাৰে ওপৰত বুজায়, আৰু বটম মানে কি হয় তলত বুজায়। ইয়াতে তিনিজন ল'ৰা আছে, এজন কি আছে সেই খেলনা বস্তুটোৰ ওপৰত আছে, সেইটোক কি বুজাব টপ বুজাব, আৰু দুজন কি আছে তলফালে আছে, সেইটো কি বুজাব বটম বুজাব। আৰু এইফালে গছ এটা আছে, গছৰ একেবাৰে ওপৰত চৰাই এটা আছে, সেইটো কি হ'ব টপত আছে, আৰু তলফালে কি আছে মেকুৰী এটা আছে গছৰ তলত, সেইটো কি হ'ব বটম মানে কি হ'ব তলত বুজায়। এতিয়া টিক দা পট ৱাণ্ডাৰ পট মানে কি হয় পাত্ৰ, মাটিৰ পাত্ৰ। ৱাণ্ডাৰ টপ মানে কি শীৰ্ষত বা ওপৰত বুজাব। তিনিটা পাত্ৰৰ ভিতৰত যিটো ওপৰত আছে সেইটো মাক কি কৰিব লাগে ৰাজচিন এটা দিব লাগে। তাৰপিছতো টিক দা এনিমেল এট দা বটম অফ দা ষ্টেয়াৰ্ছ। ইয়াতে চিৰি এটা দিয়া আছে, চিৰিৰ তলফালে আৰু ওপৰফালে দুটা প্ৰাণীৰ ছবি দিয়া আছে। এতিয়া আমাক কি কৰিব কৈছে বটম অফ দা ষ্টেয়াৰ্ছ, সেই তলফালে থকা প্ৰাণীৰ ছবিটোত আমাক এটা ৰাজচিন দিব কৈছে, সেইকাৰণে চিৰিৰ তলফালে থকা ছবিটোত এটা ৰাজচিন দিলেই হ'ল।